আমি যে পুৱাৰে পৰা মিয়াৰ এটা গান ভাইৰেল কৰি আছোঁ, এয়া আমাৰ বাবে কোনোপধ্যেই ভাল হোৱা নাই। আমি মিয়াৰ গান ভাইৰেল কৰাৰ কোনো প্ৰয়োজন নাই। এয়া মিয়াৰ পাব্লিচিটি ষ্টাণ্ট। মিয়াৰ এই গান আপুনি ভাইৰেল কৰিব নালাগে। মিয়াৰ এই গান যি একাউণ্টৰ পৰা আপলোড হৈছে, যি চেনেলৰ পৰা আপলোড হৈছে, সেই চেনেল বা একাউণ্টত আপুনি পাৰিলে ৰিপৰ্ট কৰক। অসমখনত মিয়াৰ নাই কি? মিয়াক আৰু লাগে কি? প্ৰথমতে মিয়া কবিতা, তাৰপাছত মিয়া মিউজিয়াম আৰু এতিয়া মিয়াৰ পক্ষত গান। এইবোৰ শুনিবলৈ আমি জীয়াই আছোঁ নেকি? ইয়াক কোনে গুৰুত্ব দি আছে? আমি নিজেই, আমি অসমীয়াই মিয়াৰ কবিতা, মিয়াৰ গান, মিয়া মিউজিয়ামক আমি গুৰুত্ব দি আছোঁ আৰু আমি সকলোৰে মাজত প্ৰচাৰ কৰি আছোঁ। গতিকে এয়া বহুৱালি আমি কৰিব নালাগে। আমি কোনোবাখিনিত সময় থাকোঁতে ইয়াক আমি বন্ধ কৰাটো কোনোবাখিনিত প্ৰয়োজন। মিয়াৰ গান ভাইৰেল কৰাৰ মোৰ দৃষ্টিত কোনো প্ৰয়োজন নাই। মিয়াৰ গান বন্ধ কৰাটোহে আমাৰ বাবে এই মুহূৰ্তত দৰকাৰী। গতিকে সকলোৰে বাবে কোনোবাখিনিত এয়া আহ্বান থাকিব, যি একাউণ্টৰ পৰা, যি চেনেলৰ পৰা মিয়াৰ পক্ষত এই গান আপলোড কৰা হৈছে, এয়া বন্ধ কৰক। অসমীয়াৰ গামোচাখন লৈ মিয়াৰ পক্ষত গান গাইছে, অসমীয়াৰ বিহুটো নাচিছে, মিয়াৰ পক্ষত গান গাই। গতিকে কোনোবাখিনিত এই কাম কৰিবলৈ নিদিব, এই কাম কৰিবলৈ উদগনি নোযোগাব। এই কাম কৰাসকলক বা চেনেলক সোনকালে ৰিপৰ্ট মৰাটো সকলোৰে বাবে প্ৰয়োজন।